প্ৰথমে মই দেখিছেনে সূতাখিনি এটা হিচাপত এনেকৈ দুভাগ কৰি ল'লোঁ। দুভাগ কৰি লোৱাৰ পাছত বাওঁহাতে সূতা দুডাল পকাই দিলোঁ আৰু এতিয়া একেবাৰে সোঁ মাজত পৰাকৈ গাঁঠি এটা দি দিলোঁ। আকৌ এবাৰ কৰি দেখাইছোঁ। সূতা দুডাল মই বাওঁ চাইডে পকাই লৈছোঁ। পকাই হোৱাৰ পাছত একেবাৰে সোঁ মাজত পৰাকৈ ধুনীয়াকৈ গাঁঠি এটা দি দিছোঁ। গাঁঠিটো দিয়াৰ পাছত আপোনালোকে মন কৰিব চাদৰখন কোচ খাই যাবও পাৰে। তাৰ কাৰণে আপোনালোকে চাদৰখন এনেকৈ অকণমান টানি দিব, তেতিয়া কোচ খাই নাথাকে। এতিয়া মই সূতা দুডালৰ মাজত কাটি লোৱা দহিৰ কাৰণে সূতা কোচা এই সূতা দুডালৰ মাজত এনেকৈ দি দিছোঁ আৰু গাঁঠি এটা দি দিছোঁ। গাঁঠি দুটা দিছোঁ, এটা দিলেও একো নহয় বাৰু। কিছুমান চাদৰত সূতাবিলাক চুটি থাকে, তেনেকুৱা চাদৰবিলাকত এটা গাঁঠিয়েই দিব পাৰি। এতিয়া আকৌ দেখিছেনে মই এই দহি সূতা কোচাত আকৌ গাঁঠি দি দিছোঁ। 3টা বা 4টা গাঁঠি দিব পাৰে, 2টা দিলে হয়তো খোল খাই যাবও পাৰে, সেইকাৰণে সদায় 3টা গাঁঠি দিব লাগে। এইটো হৈ গ'ল গাঁঠি দি। এতিয়া সমানকৈ কাটি ল'লোঁ। আৰু এটা দহি বাতি দেখাইছোঁ মই। ভালদৰে মন কৰিব আপোনালোকে যিসকলে নাজানে। এই সূতা দুডালৰ মাজত মই আকৌ কাটি লোৱা সূতা কোচা দি ল'লোঁ আৰু দিয়াৰ পাছত একেবাৰে মাজ ভাগত এনেকৈ গাঁঠি এটা দি দিছোঁ আৰু এটা গাঁঠি দি দিছোঁ মই। এতিয়া আকৌ বেজী সূতাৰে গাঁঠি 3টা টানকৈ দি দিম। দেখিছেনে কেনেকৈ গাঁঠিটো দিছোঁ। এই সূতা কোচাৰ মাজেদি মই বেজীটো সুমুৱাই লৈ গাঁঠিটো দি দিছোঁ। আৰু এয়া দহি বাতি মোৰ হৈ গ'ল। দহিখিনি কেনেকুৱা লাগিছে মোক জনাব দেই। তেন্তে আজিলৈ বাই বাই।